বন মহোৎসৱ সপ্তাহ উপলক্ষে কালি বিশিষ্ট পৰিৱেশ কৰ্মী হাৰগিলা বাইদেউ খ্যাত তথা চেম্পিয়ন অৱ দ্য আৰ্ট 2022 বঁটাপ্ৰাপ্ত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত পূব মাজিৰ গাঁৱত মহিলাসকলক লৈ গঢ় লৈ উঠা সম্প্ৰীতি দা হাৰমনি স্কুলৰ হাৰগিলা আৰ্মী খ্যাত সদস্যসকলৰ দ্বাৰা সংযুক্ত জালুকবাৰী সমষ্টিৰ পূব মাজিৰ গাঁৱস্থিত সপ্তৰ্ষী জাতীয় বিদ্যালয়ত বৃহস্পতিবাৰে গছপুলি বিতৰণ কৰা হয়। উক্ত সংগঠনটোৱে পৰিৱেশত ভাৰসাম্য ৰক্ষা, সমাজ সেৱাৰ মহিলাসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব এই বাণী উদ্দেশ্য সৰগত কৰি পূব মাজিৰগাঁওস্থিত সপ্তৰ্ষী জাতীয় বিদ্যালয়ত বৃহস্পতিবাৰে ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীসকলৰ মাজত গছপুলি বিতৰণ কাৰ্য ৰূপায়িত কৰে। নমস্কাৰ, মই ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেউৰ দ্বাৰা গঠিত হাৰগিলা আৰ্মীৰ তৰফৰ পৰা আজি সপ্তৰ্ষী জাতীয় বিদ্যালয়ত গছপুলি বিতৰণ কৰিছোঁ। আৰু এই গছপুলি বিতৰণৰ উদ্দেশ্য হৈছে পৰিৱেশৰ সংৰক্ষণ। আৰু গছপুলি আমি এইকাৰণেই ৰুব লাগে যে আজিকালি মানে গছ বন মানে কাটি নোহোৱাই হৈছে, যাৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈছে। আৰু সেইটো কাৰণে আমি গছপুলি ৰুই গছপুলিটোৰ যত্ন কৰি পেলাই এডাল এডাল ডাঙৰ গছ যাতে কৰিব পাৰোঁ, কৰি তাৰ পৰা আমি উপকাৰ পাওঁ, সেই উদ্দেশ্যে আমি গছপুলি আজি বিতৰণ কৰিছোঁ। আৰু এই গছপুলিবিলাক মানে গছ থাকিলেহে মানুহ থাকিব, হয়নে? সেইকাৰণে যিমান আমি গছপুলি ৰোপণ কৰিব পাৰোঁ সিমানেই আমি তাৰ পৰা উপকাৰ পাম। যে আজিকালি গৰমত ওলাব নোৱাৰি গছ বন নোহোৱাৰ কাৰণে, তো গছপুলি ৰুলে আমি যদি ইমানখিনি গছপুলি আপোনাৰ ৰুব পাৰোঁ ৰাস্তাৰ কাষত বা নিজৰ ঘৰত ল'ৰা ছোৱালীখিনিক যাতে আমি শিকাব পাৰোঁ গছপুলিৰ পৰা আমি কি উপকাৰ পাওঁ, মানে গৰমত আমি ছাঁ পাওঁ, তাৰপাছত বতাহ পাওঁ, আৰু সেইটো উদ্দেশ্য লৈ পেলাই অক্সিজেন পাওঁ, সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি মানে গছপুলি বিতৰণ কৰিছোঁ। আৰু আমাৰ হাৰগিলা আৰ্মীৰ তৰফৰ পৰা সম্প্ৰীতি দা হাৰমনি স্কুল দা হাৰগিলা চেপ্টাৰ হয় আমাৰ সংগঠনটো, আৰু তাৰ তৰফৰ পৰা আমি আপোনালোক সপ্তৰ্ষী জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যক্ষ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ দ্বাৰা গঠিত দা হাৰগিলা আৰ্মী। সেইটো বাইদেউ আজি 20 বছৰ মানৰ পৰা বাইদেউ তেখেতে কাম কৰি আছে, আৰু সেইটোৰ নেতৃত্বত এটা পূব মাজি গাঁৱত তো বাইদেউৰ নিজৰ জন্মস্থান হয়, নিজৰ গাঁওখনত বাইদেউ তাৰমানে এটা প্ৰজেক্ট এটা কৰিছে, সম্প্ৰীতি দা হাৰমনি স্কুল। আৰু সেই সংগঠনটোৰ আজি এমাহমান হৈছে, তাৰ নেতৃত্বত মই আছোঁ, আৰু তাৰ দ্বাৰা আজি মানে গছপুলি বিতৰণ কৰা হৈছে। সংগঠনটোৰ এনে প্ৰশংসনীয় পদক্ষেপক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰা হয়। আমি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেউলৈ বহুত ধন্যবাদ জনাইছোঁ। আমি সপ্তৰ্ষী জাতীয় বিদ্যালয়ৰ ফালৰ পৰা তেওঁক বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে আমি গছপুলিবোৰ সদায় ভালে ৰাখিবলৈ আমাক যিবিলাক গছপুলি দিছে আমি ৰুই পেলাই ভালকৈ আমি ৰাখিম, সেইখিনি আমি চেষ্টা কৰিম। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.